স্বাস্থ্যকৰ্মৰ সময়ত অস্বাস্থ্যকৰ পৰিৱেশ দৃশ্য দৰঙৰ শিলবাৰী বজাৰৰ ৰ'ব এতিয়াই নাকত নধৰিব পিকচাৰ আভি বাকী হে নিমখ সহিতে অইন পেকেটজাতীয় খাদ্যবস্তু পেলাই ৰাখিছে মুকলি ঠাইত আপোনাৰ অঞ্চলত এনে পৰিৱেশ আছে যদি আমালৈ কমেণ্ট যোগে জনাওক আপুনি পৃথক পৃথক দৃশ্যমান ছবিবোৰ কোনো ধ্বংসাবেশৰ নহয় এয়া নহয় কোনো গ্ৰহৰ নক্ষত্ৰৰ ছবি নতুবা সমুদ্ৰ তলৰ জীৱৰ ছবি বুলি লাজবোধ কৰি মনে মনে প্ৰতিবেদনৰ পৰা আঁতৰি নাযাব এয়া হৈছে আমাৰ ৰাজ্য অসমৰ এখন বজাৰৰ দৰঙৰ দলগাঁও শিলবাৰী বজাৰৰ কদৰ্য আৰু অস্বাস্থ্যকৰ পৰিৱেশে প্ৰাক ঐতিহাসিক যুগলৈ ঠেলি লৈ যাব পাৰে ৰ'ব ইতিহাসে এই কথাৰ প্ৰমাণ নিদিয়ে যে ঐতিহাসিক যুগত এনে পৰিৱেশ আছিল আমাৰ সাংবাদিকৰ কেমেৰাত আবদ্ধ শিলবাৰী বজাৰৰ চৌপাশ বজাৰৰ গাতে লাগি থকা ৰাজহুৱা শৌচাগাৰ আৰু গলিৰ এনে লেতেৰা পৰিৱেশ ইয়াৰ উপৰি য'তে ত'তে মুকলিভাৱে মজুত ৰাখিছে নিমখ আৰু অইন পেকেটজাতীয় খাদ্য সামগ্ৰী ইয়াৰ বাবে জগৰীয়া কোন কাৰ নিৰ্দেশত এনে অপৰিৱেশৰ সৃষ্টি হৈছে নে বিক্ৰেতাসকলে নিজৰ তত্ত্বাৱধানত এনে অপৰিষ্কাৰ পৰিৱেশত ৰাখি গ্ৰাহকক খুৱাই নিজকে শান্তিবোধ কৰে কোনে দিব ইয়াৰ উত্তৰ নে অপেক্ষা কৰিলেও উত্তৰবিহীন উকা বহি হৈ ৰৈ যাব এনে আৱৰ্জনা আৰু লেতেৰা পৰিৱেশ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে দৰং জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কেমেৰাৰ সন্মুখত মন্তব্য দিয়াসকলে এনে অস্বাস্থ্যকৰ পৰিৱেশৰ পৰিত্ৰাণ বিচাৰিছে কি কয় দোকানী আৰু গ্ৰাহকে শুনোৱা হওক এই বজাৰত এটা সুস্বাস্থ্য পৰিৱেশ এটা বহুত দৰকাৰ ইয়াতে যিটো কণ্ডিশ্যনত আছে বৰ্তমান বজাৰটো ইয়াতে আমাৰ ৰাজহুৱা শৌচাগাৰ এটা আছিলে ইয়াতে শোচনীয় এটা পৰিৱেশ ইয়াতে দুৰ্গন্ধ ভিতৰততো যাব নোৱাৰি দূৰৰ পৰাই দুৰ্গন্ধ এটা ওলাই আছে এই বিষয়ত ধৰক অলিগলিত বহুত জাবৰ জোঁথৰ পৰি আছে চাফাই কৰ্মীৰ অভাৱ হৈ আছে বৰ্তমান আৰু বিভাগীয় যিটো কৰ্তৃপক্ষ আছে সেইটো অলপ অৱহেলা দেখা পোৱা গৈছে তো আমি সকলো ৰাইজকো আহ্বান জনাওঁ যাতে নিজৰ যিটো কৰিবলগীয়া আছে সুস্থ পৰিৱেশ এটা সৃষ্টি কৰাত আমাৰো বহুত অৱদান আছে আমি এইখিনি কৰিব লাগে আৰু বিভাগীয় যিখিনি কৰ্তৃপক্ষ আছে সিহঁতে অলপ সহায় সহযোগিতাৰ যিমান দায়িত্ব আছে সেইটো ঠিকমতে পালন কৰিব লাগে এটা দুৰ্গন্ধ পৰিৱেশ থাকিলে আপোনাৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিব ইয়াতে বহুত মানুহ আহে এটা ডাঙৰ বজাৰ আমি এইটোৱে আবেদন জনাওঁ যে বজাৰখন এটা সুস্থ পৰিৱেশ যাতে সৃষ্টি হয় তাৰ ব্যৱস্থা কৰি দিব লাগে আমাৰ ইফালে নাহেও ঝাৰু নামাৰে ক'লে আৰু সিহঁতে কয় যে আমি এইবিলাক নাজানো এইবিলাক মহলদাৰহে গম পাব হয় আচলতে ইয়াতে আপোনালোকৰ যিটো বেপাৰী সন্থা নাই বেপাৰী সন্থা আছে নাই বেপাৰী সন্থা আছে মানে দোকানী সন্থা আছে আছে এওঁলোকে কিবা ব্যৱস্থা লোৱা নাই এওঁলোকে ব্যৱস্থা মানে কি আমাৰ বজাৰৰ যিজন হেৰি আছে প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্টে কৈছিল গলিকেইটা চাফা ৰাখিবলৈ আৰু গলিত কোনো ধৰণৰ যাতে দোকান নবহে অহা যোৱাৰ কাৰণে বৰ অসুবিধা হয় এটা বাইক লৈ আহিলে এটা ই ৰিক্সা আহিলে এটা ঠেলা গাড়ী আহিলে বৰ অসুবিধা হয় অসুবিধাৰ সন্মুখীন হয় কেতিয়াবা এটা বাইক এটা আহিলে অসুবিধাৰ সন্মুখীন হয় কিন্তু ক'লে কি হ'ব সিহঁতে নামানে সিহঁতে দোকান লৈছে সিহঁতে গুদাম নলয় নিমখ চিমখ বিস্কুট টিস্কুট চিপছ টিপছ য'ত ত'ত থৈ দিয়ে গলিবিলাক পূৰা বন্ধ কৰি থৈ দিয়ে ক'লে আৰু আমি দোকান ভাড়া লৈছোঁ আমি ক'ত থ'ম এইবিলাক কয় যিবিলাক বস্তু ৰাখিছে খোৱা বস্তু খাদ্য বস্তু চব উপযুক্ত হৈ আছে নেকি এটা খোৱা উপযুক্ত নহয় চব লেতেৰা হৈ গৈছে চব লেতেৰা নিমখ কওক আপুনি যিকোনো খোৱা বস্তু কুকুৰে পেচাব কৰিছে মানুহে থু টেকাৰ পেলাইছে এই লেতেৰা ঝাৰু তাৰু মাৰি চব একেলগত জমা কৰি থৈ দিয়ে দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট সুহানা লাইভ